আচলতে ভাল খবৰৰ মাজত মানে কি ভাল খবৰ দিছে আপোনালোকেও গম পাইছে ৰাজ্যখন কেনেকৈ ৰাজ্যৰ প্ৰায় সংখ্যক মানুহ মানে ব্যথিত হৈ আছে মনটো তাৰে মাজত এটা অসমৰ লগতে ভাৰতবৰ্ষৰ ৰাইজক এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। আমাৰ যি কেন্দ্ৰীয় কৰ্মচাৰীৰ যি নিউ পেঞ্চন ছিষ্টেম আছিলে সেই নিউ পেঞ্চন ছিষ্টেমটো সলনি কৰি আমাৰ যি দাবী আছিলে পেঞ্চন ছিষ্টেম ইউনিফাইড পেঞ্চন স্কিম সেইটো যোৱাকালি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় কেবিনেটত পাছ কৰিছে। আমাক পেঞ্চন ছিষ্টেমটো যিটো আমাৰ দাবী আছিলে আমাৰ দাবীটো এনেকুৱা আছিলে আমাৰ যোৱা 2023 বৰ্ষত 22 নৱেম্বৰ তাৰিখে আমাৰ প্ৰায় 3-4 লাখ কৰ্মচাৰীয়ে আমি ৰামলীলা মৈদামত আমি ডিমাণ্ড কৰিছিলোঁ আমাৰ পেঞ্চনৰ কাৰণে নতুন পেঞ্চনৰ কাৰণে। গতিকে আমাৰ এই পেঞ্চনটোৰ যেতিয়া আমি দাবী কৰিলোঁ সমগ্ৰ 3-4 লাখ এমপ্লয়িছে তেতিয়া সেইদিনা আপোনাৰ বিয়লি 4 মান বজাত আমাৰ কেন্দ্ৰীয় তেতিয়াৰ মানে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বাইদেউ ডাঙৰীয়ানীয়ে আমাৰ কেন্দ্ৰীয় নেতৃত্বক মাতি নি পেলাই এটা আশ্বস্ত দিছিলে যে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ যিবিলাক ডিমাণ্ড আছে আমি সদিচ্ছাৰে আমি এইটো ফুলফিল কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে ইলেকশ্যনৰ আগতেই কৰাৰ কথা মানে কি সেইটো ইলেকশ্যনৰ কোনো ভোটৰ কোনো প্ৰলোভন নাছিলে আমি গম পাইছিলোঁ কিন্তু তেওঁলোকে এটা কৈছিলে আমি গম পাইছিলোঁ যে যদি তৃতীয়বাৰৰ কাৰণে চৰকাৰখন হয় তেনেহ'লে আমাৰ উইদিন 90 দিনৰ ভিতৰত আমাৰ এই সুখবৰটো আহিব। এতিয়ালৈকে আপোনালোকে গম পাইছে যোৱাকালি ঘোষণা কৰিছে 90 দিনৰ ভিতৰতে এনেকুৱা এটা বৃহৎ মানে ঘোষণা কৰিছে। এই আন্দোলনত আমাৰ পোষ্টেল যিটো মানে ভাৰতীয় পোষ্টেল এমপ্লয়িজ এছ'চিয়েশ্যন আমাৰ নিজে এটা মানে এছ'চিয়েশ্যনৰ লগতে আমাৰ মেইন গুৰু এছ'চিয়েশ্যন হৈছে BMS ভাৰতীয় মজদুৰ সংঘ। এই আমাৰ শ্লোগানটো হৈছে ভাৰত মাতা কি জয় বন্দে মাতৰম। আচলতে বহুত এছ'চিয়েশ্যন আছে তেওঁলোকৰ মনোভাৱটো হৈছে লেফটিষ্ট মনোভাৱ, তেওঁলোকে লাল চালাম দিয়ে। আমাৰ শ্লোগানটো হৈছে ভাৰত মাতা কি জয়। আমাৰ ভাৰতবৰ্ষৰ যিহেতু আমাৰ এই ভাৰত ভূমি গতিকে আমিও এটা অংগ আমাৰ দেশ মাতৃক সেৱা কৰা আমিও দেশক ভাল পোৱাৰ কাৰণে আমাৰ মন মগজু সদায় প্ৰস্তুত হৈ থাকে। গতিকে আমাৰ সেই লাল চালাম মেণ্টেলিটি নহয়। গতিকে আজি ভাৰত মাতা কি জয় ভাৰত মাতৃক ভাল পাই পেলাই আজি আমাৰ যি ডিমাণ্ড দিছিলোঁ সেই ডিমাণ্ডৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভাষাৰে প্ৰকাশ কৰিব পৰা নাই যে তেওঁলোকে যে আমাৰ সদিচ্ছা থাকি পেলাই আমাৰ ডিমাণ্ড মানি পেলাই আজি 23 লক্ষ কেন্দ্ৰীয় কৰ্মচাৰীৰ আজি মুখত হাঁহি বিৰিঙাইছে। কেৱল 23 লক্ষ কৰ্মচাৰী নেকি, তেওঁলোকৰ সতি সন্ততি তেওঁৰ পৰিয়াল সমগ্ৰ ভাৰতবৰ্ষই আজি ক'ব গ'লে সুখৰ দিন। আৰু আচলতে মিডিয়াত প্ৰচাৰ কম হৈছে। এইটো আচলতে বহুত ডাঙৰ ব্ৰেকিং হ'ব লাগিছিলে, তুলপাৰ লাগি যাব লাগিছিলে। এইটোতো বহুত দিনৰ এটা মানে আন্দোলন বা এটা প্ৰায় 22-23 বছৰ এনেকুৱা এটা নতুন পেঞ্চন ছিষ্টেমটো অল্ড পেঞ্চন ছিষ্টেমটো কৰি পেলাই আজি 18-19 বছৰ আজি মানে ডিমাণ্ড আহি আছে যে আমাক পেঞ্চন দিব লাগে। গতিকে আজি যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দাবী মানি লৈ পেলাই আমাৰ পিনে চাইছে আমাক পেঞ্চন দিলে তাৰ কাৰণে ভাষা নাই আৰু কি বুলি ধন্যবাদ জ্ঞাপন কৰিম। গতিকে আমাৰ এই চৰকাৰৰ প্ৰতি যিটো আস্থা সঁচাকৈ আস্থাটো আমাৰ আৰু সুদৃঢ় হ'ল আৰু ইয়াতকৈও আমাক আৰু চৰকাৰৰ আমাৰ কৰ্মচাৰীসকলক আৰু ভাল মানে পদক্ষেপ ল'ব বুলি আশা কৰিলোঁ। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু কেন্দ্ৰীয় নেতৃত্বক আৰু কেন্দ্ৰীয় কেবিনেটক ধন্যবাদ জ্ঞাপন কৰিছোঁ।